26 বিধানসভা নিৰ্বাচনৰ পূৰ্বে টিকট প্ৰদান কৰাৰ পূৰ্বে এতিয়া বিপদ বাঢ়িছে ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক তথা বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ। যোৱা লোকসভা নিৰ্বাচনত এটা টেলিফোনিক বাৰ্তালাপক লৈ এতিয়া সামাজিক মাধ্যমত ভাইৰেল। দলৰ ভিতৰতেই ভৱেশ কলিতাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আহিছে যে দলৰ ভিতৰতে এতিয়া বিসম্বাদ বা দলীয় কৰ্মীৰ মাজতে এতিয়া ভিতৰ চৰাতে সৃষ্টি হৈছে বিভিন্ন ধৰণৰ দল নিৰ্বাচন কেণ্ডিডেট কেন্দ্ৰিক প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিছু সংঘাত আৰু লোকসভা নিৰ্বাচনত কৰা কিছু বাৰ্তালাপ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। এতিয়া মোবাইলে ৰঙিয়া সমষ্টিত প্ৰতিজন ভোটাৰৰ মাজত আপনিতো কাৰো পক্ষ লৈ কিনে কথা পাতিব নোৱাৰে, কিন্তু আমাৰ সমস্যা হৈছে না তোমালোকে নিউজ দিলে ভাল হ'ব নে কি হয় নহয়? নহয় যিটো এমপি ফোন ৰিচিভ নকৰে কিবা তেওঁৰ চাকৰিত কেনেকে থাকো দাদা মোক কেলে তাৰ পজিশ্যন আজি ভাল নহয় মোক খোলা সেইটোতো হয়, এইটো আৰু সমস্যা পিছত চিটটো হেৰাব লাগে। কালি মোক নবয়ে ফোন কৰিছে জানানে? হয় চিপিএম মানুহ কাম দিছে নকলো সেইটো হয় নকলো আমাৰ তাতে মোৰ তাতে আচ্ছা মোক বাৰু ভূপেন আছে, পবিত্ৰ আছে, থপ্পা আছে, কম্পা আছে, অক্ষয় আছে, আমাৰ তাতে বহুত চলি আছে। তোমাক কোৱাচোন তুমি আজি 7 বছৰে কোনোবা এটা কামে আমি নেবাৰ বেলেগতে কাঢ়িহে কাম হয় নেবেৰ কামে আমি চবাই নেদাওঁ। এমপি এল এ যদি যি আমাক বিৰোধী সদায় ভোট নেদে মানুহ ঘৰে ঘৰে বোলে সুধি বুচি কি আছে লোকৰ বিজেপিক দিবি আৰু হেৰি কৰিছে নহয় কালি আৰু পৰহি গোটেই তেওঁৰ এমপি ফাণ্ডবোৰ ভাগিছে। যোৱাকালি আৰু পৰহি এমপি ফাণ্ড ভাগিছে, তাৰ ইমেজৰ ভাগৰ সময় নাছিল, কাকো তাৰপৰা লগ কৰাৰ সময় নাছিল। ৰূপম বোলে বেয়া কৈছে আমাৰ বাহিনী গুৱাহাটী কৈছে বোলে ৰূপম বুলি ল'ৰাটো কৈছে। এতিয়া দাদা সেইটো স্কিম এতিয়া দাদা সমস্যা কি হৈছে দাদা? পলিঅ' বিপদ নকলি বিপদ কৰো কি? এতিয়া মোৰো সমস্যাটো হ'ল কি ময়ো সেই কৈ মৰো নহয় নকলি। এতিয়া মনোৰঞ্জন কৰি অলপ আগতে কৈছিল আমাৰ যে মনোৰঞ্জন হোটেল আছে তাতে গেলো বোলো সচন্নমান পাতৰি আহি আছে কি কৰিব? কৈছে কি মই নাযাওঁ। বোলো হয় যাওক। সি 10 বাৰমান গালি দিছে ৰিলিফ শইকীয়া। তাৰ বিৰুদ্ধে ক'ব চবে। মই বোলো আপনি গালি দিব আপনি জিলাৰ অফিস বেয়া কাৰ্যালয় আপোনাৰ আপনি গালি পালি বেয়া হয় না। এতিয়া কথাটো কেনে হৈছে দাদা? আমি কাৰ লগত থাকিম? আমিতো সৰু কত ইনফৰমেশ্যন পাম। দিয়ক আৰু আমিতো জিতাব নোৱাৰিম না, উইনিং কেপাচিটি লাগে। সেইটোতো হয় দাদা, আমি এটাই চাইছো আমাৰ দলৰ স্বাৰ্থ। সেইটোৰ কাৰণে তাৰমানে বোলো সেইটোতো হয় দাদা, আমি ৰণত নপৰিলে হলো যাক আমি পাৰো অতি সহজে বাছ। তাৰমানে কি হয় দাদা, আমি আমাৰ ফেচ কেণ্ডিডেট আছিল অসুবিধা হোৱা নাই। আমি যাক সহজে জয় কৰিব পাৰো, যাক ৰাইজৰ লগত যিটো মানুহ আমাৰ কিবা মিছা প্ৰচাৰ কৰি হলে আমি কৰিলো ভাল কাম কৰো বুলি এইটো নোৱাৰো না। পাব্লিকৰ গালি শুনিম ক'ৰবাত 5 বছৰে নাহিলে একদম নাই দাদা। তাতকে ডাঙৰ কথা কি হ'ল, ৰমেন দাই এমপি আজি 5 বছৰ নাই, কিন্তু ৰমেন দাই প্ৰত্যেক অনুষ্ঠানত জড়িত হৈ আছে। সেইটো ফেভাৰত কোৱা বুলি নুবুজায় যে সত্যটো সত্যই না দাদা, যিটো সত্য কথা সেইটো ক'বই লাগিব। তোমালোকে যি ভাল দেখা তাকে কৰা। আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰা দাদা চলা কিন্তু কথা কি এই যিটো দৰকাৰ আমাৰ অনন্ত এজৰ পৰিয়ালটোৰ মায়াকটো ঢুকাইছে আজি 8 দিন গ'ল। মই পৰহি কিবা এটা কৰি আছো। আপোনাক মই দাদা এটা নাম্বাৰটো দিম, আপুনি এটলিষ্ট তাক ফোন কৰি কিনে খবৰটো ল'ব। হ'ব দে দিয়ক দাদা।